অৱশেষত বৰ্তমানৰ অসুবিধা আৰু ৰাজ্যৰ দাবীৰ প্ৰতি মনোযোগ দি নথং গাঁৱলৈ যোৱা পথটো আজি মুকলি কৰি দিয়া হয়। বহুদিন ধৰি এই পথ বন্ধ হৈ থকাৰ বাবে স্থানীয় ৰাইজে পৰ্যাপ্ত সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল। বিশেষকৈ যান-বাহন চলাচল, ৰোগীৰ যাতায়াত আৰু দৈনন্দিন কাৰ্যত প্ৰভাৱ পৰিছিল। এই পথৰ মুকলিৰ বাবে ডক্টৰ নোমল মমিনৰ নেতৃত্বত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হয়। তেওঁ খটখটি আৰক্ষীৰ সহায়ত পৰিস্থিতি পৰ্যালোচনা কৰি ৰাইজৰ অভিযোগ শুনি অৱশেষত পথটো মুকলি কৰিবলৈ পদক্ষেপ লয়। স্থানীয় ৰাইজ আৰু বিভিন্ন দল সংগঠনৰ সহায়ত আৰু প্ৰশাসনিক সহযোগিতাৰে যোৱা পথটো আজি বাহন চলাচলৰ বাবে মুকলি কৰি দিয়া হয়। স্থানীয় ৰাইজে এই পদক্ষেপক আদৰণি জনাইছে আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছে ডক্টৰ নোমল মমিন আৰু আৰক্ষী বিভাগৰ প্ৰতি। ৰাইজে কৈছে যে এনেধৰণৰ তৎপৰতাই জনতাৰ সমস্যা সমাধানৰ দিশত এগৰাকী জনপ্ৰতিনিধিৰ আচল দায়িত্ব প্ৰতিফলিত কৰে। আমি ইয়াতে গাঁওবোৰৰ লগতো কথা পাতিছোঁ, ৰাইজৰ লগতো পাতিছোঁ, মিলা মিলি কৰি চলিব লাগে একেখন গাঁৱৰ মানুহ, আৰু এইটো চব ঠিক হ'ব। এইটো সাধাৰণ কথা এটা। গতিকে খুব হৈছেকৈ এইটো ডাঙৰ এটা ইছ্যু বনাবলৈ খুজি আছিলে কিছুমান। ইলেকশ্যন আহি আছেতো, কংগ্ৰেছৰ একো ইয়াতে ষ্টেণ্ড নাই, ইহঁতে এইবিলাকে ইছ্যু বনাই বনাই ৰাইজক জোকাই থাকিব। গতিকে আমি আহিলোঁ, এতিয়া প্ৰব্লেম চল্ভ হ'ল। ৰাস্তাও গাড়ী অহা যোৱাৰ কাৰণে হৈ যাব, পাব্লিকো খুচ, গাঁওবুঢ়াও খুচ, অল আৰ হেপী। কিন্তু পাব্লিকে দেখি আছে মই কি কৰিছোঁ লাষ্ট 9টা বছৰত, আৰু 8-9 বছৰ আছে আৰু কাম কৰি যাম। কাম কৰিবলৈ কাৰণে চাকৰি এৰি আহিছোঁ মই গুৱাহাটী মেডিকেল কলেজৰ এছিষ্টেণ্ট প্ৰফেচাৰ। ইয়াতে পইচা খাবলৈ কাৰণে অহা নাই, মানুহক কাজিয়া লগাবলৈ কাৰণে অহা নাই। ইয়াতে চবেই মিলা প্ৰীতি থাকিব লাগে। কাৰ্বি আংলং এটা হিষ্ট্ৰী আছে ইয়াৰ, এই হিষ্ট্ৰীটোকো আমি সন্মান কৰিব লাগে, কৰি পেলাই ইয়াৰ যিটো স্থানীয় ৰাইজ তাকো সন্মান কৰিব লাগিব। আমি চব সময়তে কাৰ্বি আংলঙত ইটো সিটো জাতি জনগোষ্ঠীক গালি পাৰি থাকিলেতো ইয়াৰ প্ৰব্লেম চল্ভ নহয়। চবেই মিলি পেলাই ইনক্লুজিভ পলিটিক্স, বিজেপিৰ নীতিটোৱে হৈছে ইনক্লুজিভ পলিটিক্স, চবকে লৈ পেলাই সবকা সাথ সবকা বিকাশ। ইয়াতে কাৰ্বিৰো বিকাশ হ'ব, গাৰোৰো বিকাশ হ'ব, অসমীয়া, আদিবাসী, বাঙালী চবৰে বিকাশ হ'ব, যোন যোন ইণ্ডিজিনাছ পিপল কাৰ্বি আংলঙৰ আদিম ভাষাৰ। কিন্তু বাহিৰৰ পৰা যিবিলাক আহিছে, কৰিমগঞ্জৰ পৰা আহিছে, শিলচৰৰ পৰা ইয়াতে আহিছে, চব মই খেদিম ইয়াৰ পৰা। ইয়াতো ইলিগেল মানুহ ইয়াত থাকিব নাই। অলৰেডি মই আৰম্ভ কৰিছোঁ, আই উইল কণ্টিনিউ দ্য প্ৰচেছ। যোনে যি কৰে নকৰক, কিন্তু মোৰ ষ্টেণ্ডটো এটাই, ইয়াতে আনস্কপুলাছ এক্টিভিটিছ, আনস্কপুলাছ পিপুল মোৰ ইয়াত থাকিব দিয়া নহ'ব। ডাঙৰটো আগৰ পৰা দিয়া তেনেকুৱা একো প্ৰভিজন নাই। মাত্ৰ ইয়াত সুবিধাৰ কাৰণে আপোনাৰ বাইফুট যাব পাৰা, মটৰ চাইকেল, স্কুটি এইবিলাক যাব পাৰা, যাতে যেন মানে এই বজাৰৰ সুবিধাটো ল'ব পাৰিবৰ কাৰণে এইটোহে মাত্ৰ দিয়া হৈছে। আৰু ইয়াত মেপ কিবা কিবিটো একো তেনেকুৱা ৰাস্তাৰ দিয়া হোৱা নাই। কিন্তু এইবাৰ যোনটো খেলা আমাৰ ইয়াত থাৰ্ড খটখটি ছুপাৰ লীগ 2025 আৰম্ভ কৰিবলগীয়া সময়টো আহি গৈছে। আমি যেতিয়া আৰম্ভ কৰিব গৈ আছে তেতিয়া আমি দেখি পাইছোঁ যে গ্ৰাউণ্ডখন একেবাৰে অৱস্থা নাইকিয়া হোৱাৰ কাৰণে আমাৰবিলাক কিমান মানে ইমান পাৰ্মানেণ্টৰ কাৰণে তেনেকুৱাও নহয়। জাষ্ট আমি লৈ পেলাই কেইদিনমানৰ কাৰণে যাতে যেন খেলাৰ সময় এই গ্ৰাউণ্ডটো এইটো কাৰণেহে আমি জাষ্ট বন্ধ কৰা হৈছে। সঁচাকৈ আপুনি এই প্ৰশ্ন সোধাটো সঁচাকৈ আমাৰ ইয়াত সন্ধিয়া সময় হ'লে গাড়ী ক'ৰ পৰা আহি যায়, কিবা 4 হুইলাৰ গাড়ীটো লৈ আহি পেলাই ইয়াত কোনোবা মদ খাই বটল চটল ইয়াত ফটাই পেলাই যায়। এইটো আমাৰ খেলৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে অসুবিধা হয়। আজি এই কিছুমান প্ৰব্লেম থকাৰ কাৰণে ইয়াত অকণমান আমাৰ মাজত তৰ্কাতৰ্কি আমাৰ গাঁৱৰ মানুহৰ মাজত হৈছে। কিন্তু এইটো আমাৰ MLA ছাৰ অহাৰ কাৰণে গোটেই কথাখিনি এতিয়া শ্বৰ্ট আউট হ'ল। এতিয়া তেনেকুৱা একো ডাঙৰ প্ৰব্লেম তেনেকুৱা আমাৰ মাজতে নাই। বোকাজানৰ পৰা অনুৰাগ ভূঞাৰ ৰিপৰ্ট, সুহানা লাইভ।